সালিমা সুলতানা মই চাপৰ বালাজন এমই স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী আৰু মোৰ প্ৰকল্পটোৰ লগৰীয়া আৰিফা খাতুন আৰু ফাতিমা নাজনীন। আমি বনোৱা প্ৰকল্পটোৰ বিষয় হ'ল নগৰ অঞ্চলত পৰিৱেশৰ প্ৰভাৱ। গাঁৱলীয়া অঞ্চলৰ তুলনাত নগৰীয় অঞ্চলত সাধাৰণতে বায়ু আৰু পানী প্ৰদূষণ নাইবা জৈৱ বৈচিত্ৰ্যৰ হ্ৰাসৰ সমস্যা বেছিকৈ দেখা যায়। জনসংখ্যা অধিক ঘনত্ব আৱৰ্জনা সৃষ্টিৰ ইত্যাদিৰ বাবেই এই সমস্যাসমূহ পৰিচালিত হয়। চহৰ নগৰসমূহে সেউজ গৃহ গেছ গোবৰ নিৰ্গত কৰি পৰিৱেশৰ লগতে জলবায়ু পৰিৱৰ্তনৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰি আহিছে। এই সমস্যাসমূহৰ পৰা প্ৰতিকাৰ পাবলৈ আমি কিছুমান পৰিৱেশ হিতৈষী ব্যৱস্থা লোৱাটো নিতান্ত প্ৰয়োজন। আমি আমাৰ প্ৰকল্পটোৰ জৰিয়তে এই সমস্যাসমূহৰ সমাধানৰ কেইটামান বিকল্প বাছি উলিওৱা হৈছে, যেনে কাৰ্বন নিৰ্গমন কম কৰা, বহনক্ষম নগৰ পৰিচালনা, সেউজীয়া স্থান বৃদ্ধি কৰা, ব্যক্তিগত বহন কম কৰা, শক্তিশালী আৱৰ্জনা আৰু পানী স্থাপনা আৰম্ভ কৰা।